মৌচুমী কলিতা হলগৈ মোৰ নাম মৌচুমী কলিতা আৰু মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস খুদনামাৰী ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভোৰ্চ দিছোঁ। মই তাৰ লগত মোৰ সংসাৰ নহয়। সি বহুত টৰ্চাৰ কৰে মোক, সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভোৰ্চ দি মই এতিয়া 3 মাহ আগতে মামুদ আলিৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই, না মামুদে কোনো মোক ইমপ্ৰেছ কৰিছে, কোনো ইমপ্ৰেছ কৰা নাই। মই নিজ ইচ্ছাই তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ। তো মই আগৰ ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ। মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মামুদ আলিকো মাৰিছে, মোকো মাৰিছে। মাৰি ধৰি সিহঁতে জোৰ জবৰদস্তি মোক তাতে লৈ গ'ল। এইবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ। এতিয়া মই জানো ছেম ছিষ্টেমেই হ'ব, আকৌ নিব আহিব মোক, আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মামুদ আলিকো। তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মামুদ আলি, সি নিজৰ গাড়ী আছে, সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে, গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে। তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয়, বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটোৰ যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মোক টৰ্চাৰ কৰে। টৰ্চাৰ কোনে কৰে? মোৰ ঘৰৰ মানুহকেইটা। মাকৰ ঘৰৰ মানুহ? অঁ, মাকৰ ঘৰ ক'ত? মাকৰ ঘৰ হ'ল লালগণেশত। দেউতাৰ নাম কি আছিল? দেউতা ঢুকাইছে, বাবলু ডেকা আছিল। এতিয়া মামুদ আলিৰ লগত যে বিয়া পাছত আপুনি আবদ্ধ হৈছে নেকি? অঁ, কেনেকে হৈছে, কিহৰ জৰিয়তে হৈছে? আমাৰ কোৰ্ট মেৰেজ হৈছে, কোৰ্টত। কিমান দিন আগত? 3 মাহ হ'ল। ধৰ্ম ধৰ্মও চেঞ্জ কৰিছোঁ মই। এতিয়া আপোনাৰ নাম কি? এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম আগত কি আছিল? মৌচুমী কলিতা। মৌচুমী কলিতা। আগত মৌচুমী কলিতা আছিল, এতিয়া মৌচুমী বেগম। ইয়াতে কোনোবাই জোৰ জবৰদস্তি কোনো কৰিছে? জোৰ জবৰদস্তি, কোনো ইমপ্ৰেছ নাই মোৰ ওপৰত। মই নিজ ইচ্ছাই কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা নাই। মামুদ আলিৰ লগত কেনেকে ভাল পোৱা সম্পৰ্ক আছিলে নে? অঁ, ভাল পোৱা হৈছে। কিমান হ'ল আজি 1-2 বছৰ। আপুনি জানে যে তেওঁৰ বিষয়ে, যে তেওঁ এটা ইছলাম ধৰ্ম? অঁ, মই চব জানি শুনি তাৰ লগত আহিছোঁ। আপোনাৰ ডিভোৰ্চ কেতিয়া হৈছে? ডিভোৰ্চ হ'ল তেখেতৰ লগত কোৰ্ট মেৰেজ কৰাৰ আগতে মোৰ ডিভোৰ্চ হৈছে। এটা ল'ৰা, এটা ছোৱালী। ল'ৰাজন মোৰ মাৰ ঘৰত আছে, ছোৱালীজন 3 বছৰ, সেইকাৰণে মই লগতে লৈ আহিছোঁ। অঁ, আপোনাৰ লগতে আছিল? অঁ। এতিয়া কি ক'ব আপুনি, যিহেতু আইনৰ সহায় লৈছে, এতিয়া আপুনি কি ক'ব বিচাৰে? সংবাদ মাধ্যমৰ জৰিয়তে কি ক'ব বিচাৰে? সেইটোৱে যে মামুদ আলিক কোনো যাতে হেৰেছমেণ্ট নহয়, মোৰো যাতে কোনো হেৰেছমেণ্ট নহয়। আমি যেনেকৈ আছোঁ, য'ত আছোঁ, নিজে ইচ্ছাই আহিছোঁ, যাতে আমাক সেনেকেই এৰি দিয়ে ইহঁতে। কোনো যাতে ৰাস্তাই ঘাটে কোনো যাতে বিপদ আৱৰ্জন নকৰে ইহঁতে। মামুদ আলিৰ বিষয়ে জানে আপুনি? ঘৰ ক'ত তেওঁৰ? ঘৰ ক'ত তেওঁৰ? মামুদ আলি হ'ল চুনতলি।